আজি তিতাবৰত চাৰিআলিত থানাৰ সমীপত দুজন যুৱকে এখন ৰেষ্টুৰেণ্ট খুলিছে আৰু সেই ৰেষ্টুৰেণ্টখন মেহফিল নামেৰে ৰেষ্টুৰেণ্টখন খোলা হৈছে আৰু এই ৰেষ্টুৰেণ্টত আমি কি পায় আমি সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ পৰা দুজন যুৱকে যি চাকৰিমুখী নহয় ব্যৱসায়মুখী হৈছে আমি ভাল পাইছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব এনেধৰণে ব্যৱসায়মুখী হ'বৰ কাৰণে। এয়াই হৈছে মেহফিল নামেৰে এইখন বিপণী খুলিছে ৰেষ্টুৰেণ্ট আৰু এয়া দেখিবলৈ পাইছে সুন্দৰ এখন বিপণী খোলা হৈছে। এয়া হৈছে বৰ্তমান এতিয়া তেওঁৰ লগৰ গোটেই সকলো আহি যুৱক একেলগ হৈছে আৰু সকলোৱে মিলি পানি এইখন সহায় সহযোগ কৰিছে আৰু আপোনালোকেও আহিব চাৰিআলিৰ ৰেলগেটৰ সমীপত আৰু আপোনাৰ থানাৰ মানে যি মুখে মুখে এইখন খুলিছে মেহফিল নামেৰে আৰু আমি কি পাই আমি সকলোখিনি জনাবলৈ চেষ্টা কৰিম। এয়া হৈছে ঘৰৰ সকলো পৰিয়াল আহি আজি উদ্বোধন কৰিছে এইখন বিপণী আৰু মই জানিব বিচাৰিম তেওঁলোকৰ মুখেৰে ইয়াত কি পায় আৰু আমি সকলোখিনি জনাবলৈ আজি চেষ্টা কৰিম। ইয়াত আপুনি গাহৰি পাব, গাহৰি মাংস খৰিচা লগত পাব, টোপোলা ভাত বিশেষকৈ পাব। তাৰপিছতে আপুনি ফাষ্টফুডটো পাবই বাৰু, তাৰপিছতে থলুৱা খাদ্য পাব, কিছুমান বস্তু অসমীয়া জলপানো পাব, সেইটো পাব আৰু ইয়াত অসমীয়া জলপানো পাব আৰু খুব কম দামত দিবলৈ আমি চেষ্টা কৰিম আৰু খুব কম দামত দিবলৈ চেষ্টা কৰিব এওঁলোকে। আৰু ইয়াত গাহৰিৰ পৰা আপুনি ভাত পাব, নৰ্মেল ভাত পাব, তাৰপিছত ৰুটি পৰঠা পাব, আপুনি শুকান ৰুটি পাব, গাহৰিটো পাবই, তাৰপিছতে কুকুৰা, লোকেল কুকুৰা, হাঁহ পাব, এইবোৰ দি পাব। আপোনালোকে আহিব, ইয়াত সকলোখিনি পাব। ইয়াত খুব কম দামত তেওঁলোকে ইয়াত দিম বুলি কৈছে আপোনালোকক আৰু আপোনালোকে খুব কম দামতে ইয়াত খাব পাৰিব। আমি কেনেধৰণে বনাইছে আমি সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে দেখিছে, এয়া বনাই আছে বৰ্তমান এনেধৰণে তেওঁলোকে এয়া বনাই আছে। এইটো কি বনাই থকা হৈছে? এইটো মাছ বনাই থকা হৈছে। এইটো এতিয়া আমাৰ পক মানে গাহৰি বনাই থকা হৈছে আৰু ইয়াত দেখিছে সকলোখিনি আৰু টোপোলা ভাত আছে। ইয়াত টোপোলা ভাত বনাবলৈ লৈছেহে, এতিয়ালৈকে হোৱা নাই আৰু পিছত আমি এতিয়া ৰ'ব আমি আপোনালোকক টোপোলা ভাত বান্ধা কেনেকৈ দেখাম, আপোনালোকে চাব। ভাত এয়া বৰ্তমান বান্ধি এজন মানুহৰ কাৰণে এয়া বনোৱা হৈছে। এইটো বস্তু এনেকৈ ভাঙে, এইটো বস্তু এনেকৈ দিয়ে, এইটো এনেকৈ দি, এইটো এনেকৈ আমাৰ বাচন এটা লাগিছিলে, এইটো এনেকৈ থৈ যাব পাৰি, এইটো এনেকৈ থৈ যাব পাৰি। আৰু এইবিলাক পেকিং আপোনালোকে অৰ্ডাৰ মতে দিয়া হ'ব নাই? অৰ্ডাৰ মতে দিয়া হ'ব, আমাৰ হোম ডেলিভাৰী কৰা হ'ব দৰকাৰ হ'লে। বিয়া সবাহে মানে যাক যেনেকৈ লাগে এইটো বস্তু এনেকৈ কৰা হ'ব। এইটো মতত, এইটো কৌপাতত এনেকৈ বনাই থোৱা হ'ব টোপোলা ভাত। প্ৰতিজন কাষ্টমাৰ আহিলে এনেকৈ এটোপোলাকৈ খাব পাৰিব। এইটো কলপাতটো কি কলপাত? এইটো কৌপাত। কৌপাত ন? কৌপাত। এইটো বাহিৰৰ পৰা আনিবলগীয়া আছে? এইটো বাহিৰৰ পৰা, এইটো আমাৰ নাগালেণ্ডত পায়, এই আমাৰ পাহাৰত, চৰাইদেউ পাহাৰতো পায়, ধৰক আপোনাৰ আমাৰ ফুলবাৰী মেডলাজানে এনেকুৱা পাহাৰতো পায়। কিন্তু ইয়াত এটা বস্তু নাপায়। এটা বস্তু কি নাপায়? কিছুমান বনৰীয়া শাক পাচলি ইয়াত নাপায়। সেইখিনি ক'ৰবাত কৈছিলে মানে বনৰীয়া শাক পাচলিখিনি যোগাৰ কৰিম বুলি ভাবিছোঁ। মানে চৰাইদেউ সুদূৰ মানে ডালিমী মৈদামৰ পৰা আনিম বুলি ভাবিছোঁ। যেনে চুঙা চাউলৰ পৰা ধৰি এনেকৈ। আপোনাৰ এই বৰ্তমান আপোনাৰ ল'ৰাই খুলিছে আৰু মই লগতে সহযোগ কৰিছোঁ। ৰাইজক কি ক'ব আপুনি? ৰাইজক কি ক'ম, আহিব ৰাইজ, ভাল পালে খাব, এসাঁজ খাই যাব। অসমীয়া সমাজৰ খাদ্য আমি যেনেকৈ সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, আমি বনৰীয়া শাক পাচলি খাই যেনেধৰণে আমি ডাঙৰ হৈছোঁ, আজি ইমানখিনি আমি বয়স পাইছোঁ। এই বয়সখিনি যাতে ভৱিষ্যতে নতুন প্ৰজন্মও পাওক। আমি মছলা দিয়া খাদ্য ঢেৰ খাইছোঁ, বহুত খাইছোঁ, চাওমিন পোলাও এইবিলাক খাইছোঁ। এইবিলাক খাই খাই আমাৰ কি হৈছে, আয়ুস কমি গৈছে। আমি বনৌষধিক কিছুমান বস্তু ইয়াত খাব লাগিব, আমি নিজক বচাবৰ কাৰণে। এয়া হ'ল দেউতাকে বৰ্তমান সহায় কৰি দিছেহি আৰু পেকেটিং কৰি দিছে। এয়া টোপোলা ভাত বৰ্তমান এতিয়া আপোনালোকে
তেওঁলোকে যি হোম ডেলিভাৰী কৰাৰ কথা কৈছে এয়া হৈছে তেওঁলোকৰ যিখন ৰেষ্টুৰেণ্ট মেহফিল নামেৰে তেওঁ আৰম্ভ কৰিছে। এয়া ঘৰৰ সকলো ফেমিলি বহি আছে। আপুনি কি হয়? মই আটা খাওঁ। আইতা হয় ন? অঁ আজি কেনেকুৱা লাগিছে আপোনাৰ এনে? এই আনন্দৰ দিন আৰু ভালে আনন্দ লাগিছে। নাতিয়ে যেতিয়া মানে হেৰি এটা কয় মানে আৰম্ভ কৰিছে ব্যৱসায় এটা, আপোনাৰ ভাল লাগিবই। ভাল লাগিবই দেখি শুনি আগলৈ আগুৱাই যাওক আৰু যাতে আৰু সেইটোকে কামনা কৰিছোঁ। আৰু আপোনাৰ মই মাক ৰেষ্টুৰেণ্টৰ মাক আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? ভালেই লাগিছে আৰু আগুৱাই পাইছে এনেকৈ ধৰণে সকলো আগবাঢ়ি আহক। যুৱকে সকলো আগবাঢ়ি আহিলে নিশ্চয় ভাল হ'ব। আৰু ক'ত গ'ল? অৰ্ডাৰ মতে দিয়া হয় নাই? অৰ্ডাৰ মতে দিয়া হয়। অৰ্ডাৰ মতে দিয়া হয়। আৰু তুমি এড্ৰেছটোৰ কথা কৈ দিয়া। এড্ৰেছটো আমাৰ তিতাবৰ পুলিচ ষ্টেচনৰ একদম একেবাৰে সন্মুখতে আছে। সেইটোৱে আৰু অৰ্ডাৰ মতে দিয়া হ'ব। আৰু যদি আপোনালোকৰ অৰ্ডাৰ মতে লাগে মই ডিছক্ৰিপশ্যনত আপোনালোকক নাম্বাৰ দিয়া থাকিব। আপোনালোকে যেনেকুৱা ধৰণৰ আপোনালোকক লাগে আপোনালোকে ল'ব পাৰিব। মেনু বনাইছিলে নেকি? মেনু আজি নাই বনোৱা। নাই বনোৱা, মেনু বনোৱা নাই। আপোনালোকে অৰ্ডাৰ মতে সুধি ল'ব। আৰু ফোন নাম্বাৰটো কৈ দিয়া। ফোন নম্বৰ 9101-503202। ধন্যবাদ। এনেকৈ ধৰণেই আপোনালোকে ব্যৱসায় আৰম্ভ কৰক। চাকৰিমুখী নহয়, ব্যৱসায়মুখী হওক, নিশ্চয় লাভ হ'ব। বহুতে ব্যৱসায় কৰি বহুত ডাঙৰ মানুহ হৈছে, কিন্তু চাকৰি কৰি ডাঙৰ মানুহ হোৱা নাই, ব্যৱসায় কৰিহে ডাঙৰ মানুহ হৈছে। ধন্যবাদ।